হেল্ল' বন্ধুসকল, নমস্কাৰ। মোৰ বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই এটা কথা বুজি নাপালোঁ। মই যে ইমানবোৰ ভিডিঅ' বনাই আছোঁ, আপোনালোকে লাইক নকৰে, কোনো শ্বেয়াৰ নকৰে, মোৰ চেনেল ছাবস্ক্ৰাইব নকৰে। মই কি ইমানে বেয়া ভিডিঅ' বনাই আছোঁ নেকি? মই চিধা চাধা মানুহ আৰু মোৰ ভিডিঅ'বোৰো চিধা চাধা, মোৰ কোনো এডিট নাই, একো হেৰি নাই, গতিকে মই চিধাই বনাওঁ। আশা কৰোঁ মোৰ চেনেলটো লাইক কৰিব, কমচে কম চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আজি যিটো মেইন উদ্দেশ্য সেইটো লৈ আহোঁ। আজি আলোচনা হ'ল মানুহ এজনৰ বয়স কেনেকৈ উলিয়াব লাগে। আপোনালোকে খাইছে হয়তো। হয়, এইটো ইউটিউবত আপোনালোকে হাজাৰ হাজাৰ ভিডিঅ' পাই আছে, কিন্তু আপোনালোকে হয়তো গুৰুত্ব দিয়া নাই। আজি মই ভালদৰে অসমীয়াত বুজাই আছোঁ। ঠিক আছে, এতিয়া আহোঁ মেইন আলোচনা। ঠিক আছে, আপোনালোকক যদি এজন মানুহৰ বয়স উলিয়াব দিওঁ, কি কৰে? চিধাই উলিয়াই। ছাপ'জ মানি ল'লোঁ আজি 2026 মানুহ এজনৰ বয়স উলিয়াব লাগে। কেনেকৈ উলিয়াই? ধৰি ল'লোঁ 1996 এজন মানুহে জন্মিছিলে। আপুনি ডাইৰেক্ট এনেকৈ উলিয়াই না, এইটো হৈ গ'ল, এনেকৈ উলিয়াই না। কিন্তু মই কৈছোঁ যে মানুহজনৰ দিন, মাহ, বছৰ গতিকেতে উলিয়াব লাগে। তেতিয়া কি কৰিব আপুনি? আমি কি কৰিম? দিন, মাহ, বছৰ এই তিনিটা আনিম। আজি তাৰিখ হ'ল, সদায় মনত ৰাখিব, যিদিনাখন আপুনি এজন মানুহৰ বয়স উলিয়াই দেখি সেই তাৰিখৰ পৰাই আপুনি বিয়োগ কৰিব লাগিব। আজি ছাপ'জ 1 তাৰিখ ফেব্ৰুৱাৰী মাহ 2026 আৰু মানুহজনৰ ধৰক বয়স 18 তাৰিখে জন্মিছিলে, ছাপ'জ আগষ্ট মাহত জন্মিছিলে, ধৰি ল'লোঁ 1996 জন্মিছিলে। এইটো কেনেকৈ উলিয়াব? আমি ক'ৰ পৰা উলিয়াম? প্ৰথমতে দিনৰ পৰা উলিয়াম। দিনৰ পৰাহে ভাল হয়। এনেকৈ নুলিয়াই, উল্টা ফালে নুলিয়াই। আমি বাওঁফালৰ পৰা উলিয়াম, সোঁফাললৈকে। আপুনি ক'ৰ পৰা উলিয়াই? ইয়াত সোঁফালৰ পৰা উলিয়াই, কিন্তু এনেকৈ নহয়, আমি বাওঁফালৰ পৰা উলিয়াই যাম। ইয়াত আছে এক মানে আজিৰ তাৰিখত 1ৰ পৰা 18 বিয়োগটো নহয়। কি কৰিম আমি? 1ৰ বিয়োগ নহ'লে আমি আজি ফেব্ৰুৱাৰী মাহ নহয়, এই ফেব্ৰুৱাৰী মাহৰ পৰা আমি 1 মাহ ল'ব লাগিব। ক'ত? ইয়াত। বোলে মোৰ ইয়াত কম আছে, মোক ইয়াত দি দিয়া। ঠিক আছে, আমি দি ল'লোঁ। এটা মাহত কিমান হয়? 30 দিন। ইয়াত কিমান আছে? 1টো আমি ইয়াত যোগ হ'ব, হ'লে কিমান? 31 দিন হ'ল। 31ৰ পৰা 18 আমি বিয়োগ কৰিব লাগিব। আমি এতিয়া 31ৰ পৰা 18 বিয়োগ কৰিলে 11ৰ 8 গ'লে কিমান? 3 পালোঁ। 3 পালোঁ। আৰু এতিয়া 2 আছে, 31ৰ পৰা 8, এতিয়া 2ৰ পৰা 1 গ'লে কিমান হ'ব? 1। আমি কিমান পালোঁ? দিনটো পাই গ'লোঁ। দিনটো 13 দিন পালোঁ। এতিয়া আহিল আমাৰ মাহটো উলিয়াব লাগে। মাহ, ইয়াত যিটো আজি ফেব্ৰুৱাৰী মাহ, ইয়াত ফেব্ৰুৱাৰী মাহৰ পৰা যিহেতু ইয়াক 30 দিন দি দিছোঁ, এমাহ দি দিছোঁ, ইয়াত এমাহেই আছে। এমাহৰ পৰাতো 8 মাহ বিয়োগ নহয়। তেতিয়া কি কৰিব? আকৌ ইয়াক খুজিব লাগিব। কাক? বছৰক। বোলে মোক 1 বছৰ লাগে, মোৰ ইয়াত কম আছে। ঠিক আছে, 1 বছৰ দি দিলে। 1 বছৰত 12 মাহ। ইয়াত আছিলে 1 যোগ হ'ল 3, ইয়াত আহিলে 13 হ'ল। 13ৰ 8 গ'লে কিমান? 5 আহি গ'ল। 5 বিয়োগ হ'ল, তাৰমানে এই 13ৰ পৰা 8 বিয়োগ হ'ব। এইটো বিয়োগ হ'ল 8। এতিয়া হ'ল 2026ৰ পৰা আমি 96 বিয়োগ কৰিব লাগিব। কিন্তু 26টো হৈ থকা নাই, কাৰণ কিয়? ইয়াক 1 বছৰ দি দিলোঁ। 1 বছৰ দিয়াতে আমাৰ ইয়াত আছে 5, মানে 2025 আছে। 25ৰ পৰা মানে ধৰি ল'লোঁ ইয়াতে 2025ৰ পৰা আমি বিয়োগ কৰিব লাগিব 1996।
5ৰ পৰা 6 বিয়োগ নহয়, গতিকে আমি 2ৰ পৰা ল'ব লাগিব 1। 15 6 গ'লে 9 আহিল। ইয়াত যিহেতু 1 আছে, 1টো আৰু 2ৰ পৰা আমি খুজিম। 11 9 গ'লে কিমান 2, মানে কিমান হ'ল ইয়াত এই মানুহজনৰ আমি কিমান পালোঁ, আজিৰ তাৰিখত 13 দিন 5 মাহ 29 দিন, 29 বছৰ। গতিকে ইয়াৰ বয়স 30 বছৰ চলি আছে, ৰানিং হোৱা নাই। বুজি পাইছে? এতিয়া ভালদৰে বুজি পাইছে হয়তো। আপুনি এনেকৈ উলিয়াব, ভালদৰে গম পাব। ধন্যবাদ।